নমস্কাৰ। আজি কথা মহাভাৰত ক্ৰমশ পাঠত শুনাবলৈ লৈছোঁ পঞ্চদশ অধ্যায় বকাসুৰ বধ। একচক্ৰ নগৰত পাণ্ডৱসকল ব্ৰাহ্মণৰ বেশ ধৰি ব্ৰাহ্মণ গাঁওবিলাকত ভিক্ষা কৰি জীৱন কটাইছিল। আগতেই কোৱা হৈছে যে আশ্ৰয়ো লৈছিল ব্ৰাহ্মণ এঘৰতে। দিনটো পাছোজনে ভিক্ষা কৰি যি পায় সেইখিনি মাকক আহি দিয়েহি। কিবা কাৰণত তেওঁলোকৰ ঘূৰি অহাত পলম হ'লে মাক কুন্তী দেৱী ভয়ানক দুশ্চিন্তাত পৰে। সময়মতে পুতেকহঁত ঘূৰি নাহিলে তেওঁৰ ভাবে যে নিশ্চয় আকৌ কিবা বিপদ আপদত পৰিল তেওঁলোক। দিনটোৰ ভিক্ষাৰ পাছত কেউজনৰে একেলগে গোটাই কুন্তী দেৱীয়ে সমানে দুভাগ কৰে। তাৰে এভাগ ভীমৰ বাবে থয়। বাকী ভাগেৰে মাকৰ সৈতে বাকী 4জনে খায়। ভীম বায়ুদেৱতাৰ সন্তান। তেওঁ মহাবলী আছিল। সেই অনুপাতে ভোকো প্ৰবল আছিল। ভীমৰ আন এটা নাম আছিল বিকুদৰ। বিক মানে কুকুৰনেচীয়া বাঘ। কুকুৰনেচীয়া বাঘে যিমানেই নাখাওক সদায় তাক ভোকতে থকা যেন লাগে। পেট খালী হৈয়ে থাকে যেন লাগে। ভীমৰো ক্ষুধাৰ উপক্ৰম নহয়। ইপিনে একচক্ৰ নগৰত ভিক্ষাবৃত্তিৰে যি অন্ন সংগ্ৰহ হয় তাৰে ভীমৰ প্ৰচণ্ড ক্ষুধাৰ অকণো নিবৃত্তি নহয়। সেইবাবে ভীম দিনে দিনে শুকাই ক্ষীণাই গৈছিল। মাক আৰু ভায়েকহঁতৰ সেইবাবে বৰ দুশ্চিন্তা হৈছিল। এবাৰ ভীমৰ এটা কুমাৰৰ সৈতে পৰিচয় ঘটিল। ভীমে কুমাৰৰ কাৰণে মাটি খান্দি বোকা কৰি আনি দিবলৈ ধৰিলে। তাৰ বিনিময়ত কুমাৰে প্ৰকাণ্ড এটা মাটিৰ কলহ সাজি ভীমক পুৰস্কাৰ দিলে। সেই মৃৎ পাত্ৰটো ইমান ডাঙৰ আছিল যে বাটৰ ল'ৰা ছোৱালীবোৰে বেৰি বেৰি চাই বৰ ৰং পাইছিল। এদিন বাকী 4জন ভায়েক ভিক্ষা বিচাৰি ওলাই যাওঁতে ভীম নগৈ মাকৰ লগতে থাকিল। তেনেতে যিজন ব্ৰাহ্মণৰ ঘৰত তেওঁলোকে আশ্ৰয় লৈছিল সেই ঘৰৰ পৰা হিয়া ঢোকাৰি কন্দা কটা কৰা শব্দ শুনিলে। নিশ্চয় সেই দুখীয়া ব্ৰাহ্মণৰ ঘৰত কিবা ডাঙৰ অথন্তৰ ঘটিছে বুলি ভাবি কুন্তী লৰালৰিকৈ ভিতৰ সোমাই গ'ল কিনো হৈছে জানিবলৈ। ব্ৰাহ্মণ আৰু তেওঁৰ পত্নীয়ে উচুপি উচুপি কান্দি মুখেৰে মাতিব নোৱাৰা হৈ আছিল। বহু পৰৰ মূৰতহে ব্ৰাহ্মণে তেওঁৰ পত্নী ব্ৰাহ্মণীক কোৱা শুনিলে, "তুমি কিন্তু বৰ হতভাগিনী আৰু মূৰ্খ তিৰোতা। মই এই কথা নকৈ নোৱাৰোঁ। ক'ৰবাত মই তোমাক কৈছিলোঁ যে এই একচক্ৰ নগৰ এৰি চিৰকালৰ বাবে ক'ৰবালৈ গুচি যাওঁগৈ ব'লা। তুমি মান্তি নহ'লা। তুমি মাথোন বাৰে বাৰে একেটা কথাকে কৈ থাকিলা। এই নগৰতে তোমাৰ জন্ম। তুমি ইয়াতে ডাঙৰ দীঘল হৈছা। এই নগৰতে তোমাৰ মাতা পিতা আৰু অন্যান্য গোট জ্ঞাতি মিত্ৰ কুটুম সকলো থাকি জীৱন কটাই গৈছে। গতিকে তুমি এই নগৰ এৰি কলৈকো নোযোৱা। তোমাৰ এই জেদৰ ফলত এতিয়া পিছে কি হ'ল? তোমাক মই এতিয়া কেনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিওঁ? তুমি মোৰ জীৱনৰ লগৰী, স্নেহত মাতৃৰ সমতুল্য, মোৰ সন্তানৰ জনমদায়িনী। চাবলৈ গ'লে তুমিয়েই মোৰ সকলো। মই জীয়াই থাকি তোমাক মৰিবলৈ এৰি দিওঁ কোনহতে? এই অকণমান কন্যা সন্তান আমাৰ বাবে ঈশ্বৰৰ দান। ঈশ্বৰে তাইক আমাক দিছে যাতে তুলি তালি ডাঙৰ দীঘল কৰি যোগ্য পাত্ৰৰ হাতত অৰ্পণ কৰিব পাৰোঁ। আমাৰ জাতিৰ পৰিৱৰ্ধনৰ বাবে তাইক ঈশ্বৰে আমাক বিশ্বাসত দিছে। তাইক কোনহতে মৃত্যুৰ মুখত পতিত হ'বলৈ দিব পাৰোঁ? আমাৰ এই পুত্ৰ সন্তানক কি ৰূপে নিধন হ'বলৈ আগবঢ়াই দিব পাৰোঁ? সেয়েইতো আমাৰ সকলো আশা ভৰসা, আমাৰ জীৱনৰ একমাত্ৰ সুখ আৰু আনন্দ। মৰাৰ পিছতো আমাৰ আৰু আমাৰ পূৰ্বপুৰুষৰ আত্মাই তাৰ হাতেদিয়েই জলপিণ্ড পাব। তাৰ মৃত্যু হ'লে আমাৰ ইহকাল পৰকালৰ বাবে থাকিব নোৱাৰোঁ কি? ইচ ইচ, তুমি বৰ ভুল কাম কৰিলা। তেনেদৰে জেদ ধৰি এই নগৰ ত্যাগ কৰি গুচি নগৈ মই যদি নিজে মৰিবলৈ আগবাঢ়োঁ তেতিয়াও সেই কণ কণ সন্তান দুটি ৰক্ষা কৰিব কোনে? কি কৰোঁ মই এতিয়া? তাতকৈ আমি সকলো একেলগে মৰি যোৱাই ভাল হ'ব। সেই বুলি ব্ৰাহ্মণে কান্দিবলৈ ধৰিলে। ব্ৰাহ্মণৰ পত্নীয়ে উত্তৰ দিলে, মই তোমাৰ বাবে সদায় সুপত্নী হিচাপে প্ৰতিব্ৰতা ধৰ্ম পালন কৰি আহিছোঁ। এজনী কন্যা আৰু এটি পুত্ৰ সন্তান মই তোমাক দিছোঁ। তোমাৰ এই 2 সন্তান তুমিহে ডাঙৰ দীঘল কৰিব পাৰিবা। মই নোৱাৰিম।
ইহঁতক ৰক্ষণাবেক্ষণো তুমিহে দিব পাৰিবা। মোৰ বাবে সি সাধ্যাতীত হ'ব। কাৰণ শৰীৰৰ পৰা বহিৰ্গত মল দেখিলে যেনেকৈ খকুৱা চৰাইবোৰে থপিয়া থপি লগায়, তেনেদৰে দুখীয়া বিধৱা তিৰোতাও অসাধু আৰু দুৰ্জন লোকৰ চিকাৰ হয়। ঘিউত তিতা বস্ত্ৰ এখন এজাক কুকুৰে পালে লোভত টানি আজুৰি ফালি চিৰাচিৰ কৰে, তেনেদৰে অভিভাৱকহীন ৰক্ষকহীন অসহায় তিৰোতাও সমাজৰ পাপমতী দুষ্ট লোকৰ দ্বাৰা বিনষ্ট হয়। মোৰ বাবে পিতৃহীন বুলি অনাথ শিশুক ৰক্ষা কৰি ডাঙৰ কৰা অসম্ভৱ। পুখুৰী পানী শুকাই গ'লে মাছ যেনেকৈ মৰে, ঠিক তেনেদৰে ইহঁত দুটাও মৃত্যুমুখত পৰিব মাথোন। সেইবাবেই কৈছোঁ, মোক ৰাক্ষসৰ হাতত অৰ্পণ কৰাই সুবিবেচনাৰ কাম হ'ব। স্বামীৰ জীৱদশাতে যি পত্নীৰ মৃত্যু হয়, তেওঁৰ মান সৌভাগ্যৱতী নাই। শাস্ত্ৰৰো সেয়াই মত। গতিকে মোক বিদায় দিয়া। মোৰ সন্তান দুটিৰ প্ৰতিপাল কৰিবা। মই তোমাৰ লগত চিৰজীৱন সুখেৰে থাকিলোঁ। মই বহুতো দান পুণ্যাদি সম্পন্ন কৰিছোঁ। তোমাৰ প্ৰতি মোৰ অচলা ভক্তিৰ গুণেৰে মই যে স্বৰ্গলৈ যাম, সেই বিষয়ে মই নিশ্চিত। নিষ্ঠাৱতী পত্নীৰ বাবে মৃত্যু একো ভয়ৰ কথা নহয়। মোৰ মৃত্যুৰ পাছত অন্য পত্নী গ্ৰহণ কৰিবা তুমি। এতিয়া হাঁহি মাৰি মোৰ অন্তৰো আনন্দিত কৰা। মোক আশীৰ্বাদ দিয়া আৰু ৰাক্ষসলৈ বলি হিচাপে আগবঢ়োৱা। পত্নীৰ মুখত এইবোৰ কথা শুনি ব্ৰাহ্মণে তেওঁক পৰম স্নেহেৰে বুকুত ধাৰণ কৰিলে। পত্নীৰ তেনে প্ৰেম আৰু স্বৰ্গীয় উৎসাহ দেখি তেওঁ অভিভূত হৈ প্ৰচণ্ড শোকত আকুল হৈ সৰু ল'ৰাৰ দৰে কান্দিবলৈ ধৰিলে। বহু সময়ৰ মূৰতহে ক'বলৈ মাত বিচাৰি পাই ক'লে, হে মোৰ প্ৰিয়তমা মহীয়সী পত্নী, কি কথা কৈছা এইবোৰ? তোমাৰ অবিহনে মই জীয়াই থাকিব পাৰোঁনে? এজন বিবাহিত পুৰুষৰ প্ৰথম কৰ্তব্য হৈছে নিজৰ পত্নীক ৰক্ষা কৰা। তোমাৰ প্ৰতি প্ৰেম পৰিত্যাগ কৰি পুৰুষৰ প্ৰথম কৰ্তব্যৰ পৰা বিচলিত হৈ তোমাক যদি মই এতিয়া ৰাক্ষসৰ ভোজন হ'বলৈ এৰি দিওঁ, তেন্তেতো মই পতিত ব্ৰাহ্মণ হৈ জীৱন্তে নৰক ভুগিব লাগিব। ব্ৰাহ্মণৰ জীয়েকে ইমান পৰে মাক বাপেকৰ এনে পুতৌ লগা কথোপকথন শুনি আছিল। এইবাৰ তাইও কান্দি কান্দি ক'লে, তোমালোক দুয়ো মোৰ কথা শুনা। মই যদিও সৰু ছোৱালী, মোৰ এই কথাখিনি শুনাৰ পাছতহে যি উচিত ভাবা কৰিবা। একমাত্ৰ মোক ত্যাগ কৰিলেই সমস্যাৰ সমাধান হ'ব। মোক ৰাক্ষসৰ বলি হিচাপে অৰ্পণ কৰা। তেতিয়া ঘৰৰ বাকী সকলোৰে প্ৰাণ ৰক্ষা পৰিব। সৰু এখন নাৱৰৰ দৰে তোমালোকক এই অমংগলৰ সাগৰ পাৰ কৰি ৰক্ষা কৰিব পাৰোঁ একমাত্ৰ ময়েই। তোমালোক দুয়ো নাথাকিলে মই আৰু মোৰ এই সৰু ভাইটি দুয়ো এই কঠিন সংসাৰত অকালতে মৰা পৰিম। তাতকৈ আমাৰ এই পৰিয়ালটো যদি একমাত্ৰ মোৰ জীৱন উচৰ্গা কৰিয়েই ৰক্ষা কৰিব পাৰোঁ, তেন্তে তাতকৈ সুখৰ মৃত্যু আৰু কি হ'ব পাৰে মোৰ বাবে। তোমালোকে মোৰ আত্মাৰ কল্যাণৰ বাবে চিন্তা কৰি হ'লেও ৰাক্ষসৰ হাতত মোক বলিৰূপে অৰ্পণ কৰিবলৈ সিদ্ধান্ত লোৱাত পলম কৰিব নালাগে। অকণমান ছোৱালীটিৰ মুখত এনে নিৰ্ভীক উক্তি শুনি মাক বাপেক দুয়োটাই সাৱটি ধৰি কান্দিবলৈ ধৰিলে মাথোন। সকলোৱে এইদৰে কন্দা দেখি অকণমান শিশু পুত্ৰটিৰো চকু মুখ উজ্জ্বল হ'ল। সি কেঁচুৱা কাল পাৰ হৈছিলহে, মাত ভালকৈ ফুটাই নাছিল। তথাপি চকু দুটা ডাঙৰকৈ মেলি সি ঠুনুক ঠানাক মাতেৰে ক'লে, দেউতা নাকান্দিবা, মা নাকান্দিবা, বাইটি তয়ো নাকান্দিবি। সি প্ৰত্যেকৰে ওচৰলৈ গৈ বাপেক মাক আৰু বায়েকৰ কোলাত এবাৰ এবাৰ বহি আহিল। তাৰ পাছত লহৰি গৈ ফলাখৰি এডাল আনি হাতেৰে ঘূৰাই ঘূৰাই শিশুৰ মিঠা মাতেৰে ক'লে, মোক পঠাই দিয়া ৰাক্ষসৰ ওচৰলৈ, মই তাক এইডালেৰে কোবাই বধ কৰিম। ল'ৰাৰ কথা কাণ্ড দেখি সেই দুখৰ মাজতো মাক বাপেক বায়েকৰ মুখত হাঁহি বিৰিঙিল। কিন্তু পিছ মুহূৰ্ততে দুগুণ দুখেৰে আটাইকে আগুৰি ধৰিলে। ইমান পৰে সকলো কথা আঁৰত থিয় হৈ শুনি থকা কুন্তী দেৱীয়ে এইটোৱে হস্তক্ষেপ কৰাৰ উপযুক্ত সময় বুলি ভিতৰ সোমাই গৈ কি কাৰণেনো তেওঁলোকৰ ইমান দুখ হৈছে আৰু তেওঁ কিবা সহায় কৰিব পাৰে নেকি, সেই কথা জানিবলৈ বিচাৰিলে। ব্ৰাহ্মণে ক'লে, মাতৃ,
এইটো আমাৰ এনে দুখ আৰু দুৰ্ভাগ্য যে তোমাৰ সহায়ো একো কামত নাহে। এই নগৰৰে কাষত পৰ্বতত এটা গুহা আছে। তাতে বকাসুৰ নামেৰে এক প্ৰতিষ্ঠ নিষ্ঠুৰ আৰু ভয়ানক বাহুবলী ৰাক্ষসে বাস কৰে। এই নগৰ আৰু ৰাজ্য আজি 13 বছৰ আগতে সি গাৰ জোৰেৰে দখল কৰিলে। এই নগৰৰ ক্ষত্ৰিয় ৰজাজন তাৰ আগত ঠাৱৰিব নোৱাৰি পলাই গৈ বেত্ৰকীয় নগৰ পালেগৈ। তেওঁ আৰু আমাৰ ৰক্ষা কৰিব নোৱাৰা হ'ল। তেতিয়াৰ পৰা এই দুষ্ট ৰাক্ষসে আমাৰ এই নগৰখন তাৰ বহতীয়া কৰি ৰাখিছে। আগতে এই ৰাক্ষসে মন গ'লেই বা ভোক লাগিলেই ওলাই আহি যিমান ইচ্ছা সিমান নগৰৰ নৰ নাৰী শিশু ধৰি ধৰি খাইছিল। পিছত নগৰৰ মানুহবোৰে গৈ তাৰ লগত এটা বন্দবস্তি লৈ আহিল। সেইমতে নিৰ্বিবাদে মানুহ ধৰি ধৰি খোৱাৰ সলনি ঠিক হ'ল যে সপ্তাহত এবাৰ জুৰীয়া বলদ দুটাই টনা এখন গাড়ীত ভাত, মাংস, দধি আৰু অন্যান্য কিচিম কিচিম সুখাদ্য আৰু মদৰ ভাণ্ড যোগান ধৰিব। মানুহবোৰে ক'লে, প্ৰতি সপ্তাহতে তোমালৈ সেইবোৰ ভাল ভাল খাদ্য আমি দমে দমে যোগান ধৰিমেই। লগতে বলদ দুটাও খাবা আৰু যিটো মানুহে গাড়ীখন চলাই লৈ আহিব তাকো খাবা। কিন্তু এতিয়াৰ দৰে গৈ উৎপাত কৰি নিজৰ প্ৰজাবোৰকে মাৰি কাটি খাই নষ্ট কৰি পেলোৱা অভ্যাস ত্যাগ কৰা। ৰাক্ষসে সেই কথাত সন্মতি দিলে। সেইমতে আজি বহু বছৰ ধৰি একচক্ৰ নগৰৰ মানুহে সেইমতে তাক খাদ্য যোগান ধৰি আহিছে। প্ৰতি সপ্তাহে ঘৰ মুৰি এটা এটা মানুহ ৰাক্ষসলৈ পাল পাতি বলি হিচাপে দিও আহিছে। ৰাক্ষসে তেতিয়াৰ পৰা বিদেশী আক্ৰমণকাৰী আৰু হিংস্ৰ জন্তুৰ পৰা ৰাজ্যখন ৰক্ষাও কৰি আহিছে। এতিয়ালৈকে তেনে কোনো বীৰ ওলোৱা নাই যি সেই ৰাক্ষসৰ পৰা নগৰখন উদ্ধাৰ কৰিব পাৰে। এতিয়ালৈকে বহুতো হাঁহিয়াল পুৰুষে ৰাক্ষসক নিধন কৰিবলৈ যত্ন কৰি ব্যৰ্থ হৈছে। এই মহা শক্তিশালী ৰাক্ষসে হেলাৰঙে সকলোকে পৰাস্ত কৰে। আমাৰ যিজন ৰজা আছিল তেওঁ আমাক ৰক্ষণাবেক্ষণ দিবলৈ অসমৰ্থ। হে মাতৃ, আচলতে আমি বুজিব পাৰিছো যে যিখন ৰাজ্যৰ ৰজা দুৰ্বল আৰু অসমৰ্থ সেইখন ৰাজ্যৰ মানুহে বিবাহ কৰি সন্তান উৎপাদন কৰিবই নাপায়। পুত্ৰ ভাৰ্যা ধন সম্পদ উপযুক্ত ৰজাৰ ৰাজ্যত বাস কৰিলেও কামত আহে। আজি অতকালে আমি অন্যান্য লোকৰ দুখ দুৰ্দশা দেখি আহিছো। এইবাৰ আমাৰে পাল পৰিলহি এজনক ৰাক্ষসৰ বলিৰূপে দিয়াৰ। আমাৰ সলনি কোনো এজনক বলিৰূপে পঠাবলৈ আমাৰ ধন নাই। এতিয়া আমাৰ 4টা প্ৰাণীৰ পৰিয়াল। কাকনো এনে নিষ্ঠুৰ মৃত্যুমুখলৈ এৰি দিম? বাকীবোৰ জীয়াই থাকিম কেনেকৈ? তাতকৈ আটাইকেইটা ৰাক্ষসৰ ওচৰলৈ গুচি যোৱাটোকে স্থিৰ কৰিছো। সি খকুৱা ৰাক্ষসে খালে আমাৰ কেউটাকে খাওক। আই, তুমি সুধিলা কাৰণেহে ক'লো। নহ'লে এইবোৰ দুখৰ কথা কৈ তোমাৰ মনতো দুখ দিয়াৰ উচিত নাছিল। এতিয়া একমাত্ৰ ঈশ্বৰৰ আমাক সহায় কৰিব পাৰে। কিন্তু তেওঁ যে আমালৈ চকু মেলি চাব সেই ভৰসাও নাই। একচক্ৰ নগৰৰ কাহিনীত যিবোৰ ৰাজনৈতিক কথা প্ৰকাশ হৈছে সেইবোৰ উল্লেখযোগ্য আৰু অতি তাৎপৰ্যপূৰ্ণ। কুন্তী আহি ভীমসেনৰ লগত সকলো কথা পাতিলেহি। তাৰ পাছত পুনৰ ব্ৰাহ্মণৰ ওচৰ পালেগৈ। তাৰ পাছত ক'লে, হে সদাচাৰী ব্ৰাহ্মণ, হতাশ নহবা। ঈশ্বৰ পৰম দয়ালু। মোৰ 5টি পুত্ৰ আছে। সিহঁতৰ এটাই ৰাক্ষসলৈ তাৰ ভোজ্য বস্তু গাড়ী চলাই লৈ যাব। কথা শুনি ভয়ংকৰভাৱে আচৰিত হৈ ব্ৰাহ্মণ জাপ মাৰি উঠিল। কিন্তু পিছ মুহূৰ্ততে দৃঢ়ভাৱে মূৰ জোকাৰি নিজৰ অসন্মতি প্ৰকাশ কৰিলে। বেলেগ মানুহ ৰাক্ষসৰ বলি হোৱা যাব, তেওঁলোকৰ সলনি সেইটো হ'বই নোৱাৰে। তদুপৰি কুন্তীহঁত তেওঁৰ অতিথি। কুন্তীয়ে কিন্তু নিৰ্ভয় দিলে, ব্ৰাহ্মণ, তুমি কোনো ভয় নকৰিবা। মোৰ পুত্ৰৰ অলৌকিক শক্তি আছে। তেওঁ মন্ত্ৰ উচ্চাৰণ কৰিলেই সেই শক্তি তেওঁৰ জাগিত হয়। মোৰ ল'ৰাই এই ৰাক্ষস বধ কৰিবই। কাৰণ তেনেকৈ বহু ৰাক্ষস মই তেওঁক বধ কৰা দেখিছো নিজ চকুৰে। কিন্তু এই কথা একেবাৰে গোপনে ৰাখিবা। এই কথা যদিহে প্ৰকাশ হয় তেওঁৰ মন্ত্ৰই কাম নকৰা হ'ব।
কুন্তীৰ ভয় আছিল, যদিহে এই কাহিনী মানুহৰ মুখত প্ৰচাৰ হয় তেন্তে দ্ৰুমতী দুৰ্যোধনে শুনিব লাগিলে চৰ চোৰাংচোৰা পঠাই হ'লেও ঘটনাটোৰ আঁতিগুৰি ল'বই, আৰু তেতিয়া পাণ্ডৱহঁতৰ ঠিকনা পাই যাব। কুন্তীৰ দিহা পৰামৰ্শ শুনি ভীমৰ মন আনন্দত নাচিবলৈ ধৰিলে। তেওঁ বৰ উৎসাহ হ'ল। এনেতে বাকী 4জন পাণ্ডৱো ভিক্ষা সংগ্ৰহ কৰি উভতি আহিল। ধৰ্মপুত্ৰ যুধিষ্ঠিৰে ভীমৰ আনন্দতে ভৰপূৰ উজ্জ্বল চকুমুখ দেখিয়েই বুজি পালে যে ভীমে নিশ্চয় কিবা দুঃসাহসিক বিপজ্জনক কাম কৰিবলৈ সুযোগ পাইছে। নহ'লে ইমান দিনে যি ভীমৰ মুখত হাঁহিৰ চিন নাছিল, সেই ভীমৰ ইমান আনন্দ ক'ৰ পৰা হ'ব? কিনো হৈছে বুলি তেওঁ মাক কুন্তীক সুধিলে। কুন্তীয়ে সকলো কথা বিৱৰি ক'লে। যুধিষ্ঠিৰে ক'লে, ই আই, তুমি এইটো কি কাম কৰিলা? এবাৰো আগপিছ ভাবি নাচালানে? অকল ভীমৰ বল বিক্ৰমৰ ওপৰতে নিৰ্ভৰ কৰি আমি সকলো নিশ্চিন্ত মনে নিদ্ৰা যাওঁ। আমাৰ চক্ৰান্তকাৰী শত্ৰুবোৰৰ চালনাত যি ৰাজ্য ৰাজপদ আমি হেৰুৱালোঁ, সেইবোৰ পুনৰ উদ্ধাৰ কৰিবলৈ আশা কৰিছোঁ একমাত্ৰ ভীমৰ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰি। একমাত্ৰ ভীমৰ বলতে আমি বাৰ্ণাবতৰ জতুগৃহৰ পৰা প্ৰাণ লৈ সাৰিব পাৰিলোঁ। এতিয়াও ভীমেই আমাৰ বৰ্তমানৰ ৰক্ষা কৱচ আৰু ভৱিষ্যতৰ আশা। সেই ভীমৰ জীৱনক লৈ এনে মাৰাত্মক কথা চিন্তা কৰিব তুমি কেনেকৈ পাৰিলা? নিশ্চয় ইমান দিনে বহু দুখ কষ্ট জ্বলা যান্ত্ৰণা সহ্য কৰোঁতে কৰোঁতে তোমাৰ বুদ্ধিৰ হ্ৰাস পাইছে। কুন্তীয়ে কিন্তু উত্তৰ দিলে একেই দৃঢ়তাৰে, মোৰ প্ৰিয় পুত্ৰহঁত, ভাবি চোৱা, আমি ব্ৰাহ্মণৰ গৃহত তেওঁৰ আশ্ৰয়তে অত বছৰে সুখেৰে কটালোঁ। এই ব্ৰাহ্মণে আমাৰ প্ৰতি যেনেদৰে দয়া দেখুৱাইছে, আমিও সেই জোখে তেওঁক উপকাৰৰ সুযোগ পালেই কৰাটো কৰ্তব্য। কৰ্তব্যই নহয়, ই মানুহৰ বাবে পৰম ধৰ্ম কাম। মই ভীমৰ বিক্ৰম কিমান ভালদৰে জানো, সেইবাবে মোৰ মনত তিলমানো শংকা নাই। তোমালোকে নিজেই বাৰ্ণাবতৰ পৰা আহোঁতে ভীমৰ বিক্ৰম আৰু হিড়িম্বৰ ৰাক্ষসক বধ কৰোঁতে ভীমৰ দুৰ্জয় শক্তিৰ কথা মনত পেলোৱা। গতিকে এতিয়া তেওঁলোকৰ এনে গুৰুতৰ বিপদৰ সময়ত এই ব্ৰাহ্মণ পৰিয়ালক সেৱা কৰা আমাৰ কৰ্তব্য। ইতিমধ্যে একচক্ৰ নগৰ বিপদাগ্ৰস্ত নাগৰিকসকলে এখন গৰু গাড়ীত বহু ধৰণৰ মাংসৰ খাদ্য, নানা ধৰণৰ সুপক্ক ব্যঞ্জন, ভাত, কলহে কলহে দৈ গাখীৰ আৰু বৰ ৰাগিয়াল মদৰ পাত্ৰ লৈ ব্ৰাহ্মণৰ ঘৰত উপস্থিত হ'লহি। ভীমে লৰালৰিকৈ গৰুৰ গাড়ীত উঠি গাড়োৱান হৈ গাড়ীখন চলাই ৰাক্ষসৰ গুহাৰ ফালে যাবলৈ ধৰিলে। দস্তৰ মতে গাড়ীৰ কাষেৰে নানান ধৰণৰ বাদ্য ভাণ্ডাৰ বজাই বজাই নাগৰিকসকলো কিছুদূৰ আগবাঢ়িল। ৰাক্ষসৰ গুহাৰ কাষ চাপি এক নিৰ্দিষ্ট ঠাইৰ পৰা মানুহবোৰ আঁতৰি নিৰাপদ ঠাইলৈ পলাল। অকল ভীমেহে গাড়ী চলাই যাবলৈ ধৰিলে। ৰাক্ষসৰ গুহাৰ কাষ চাপি ভীমে দেখিলে যে গোটেই ঠাইখনেই হাড় মূৰ চুলি তেজ মানুহৰ ছিগা হাত ভৰি মূৰ আদিৰে ভৰা। পোক পৰুৱাৰে ঢাক খোৱা, মূৰৰ ওপৰত কাউৰী শগুনে অনবৰত ঘূৰিবই লাগিছে। সেইবোৰ দৃশ্য দেখি ভীমে গাড়ীখন ৰখালে আৰু ৰাক্ষসলৈ অনা সুন্দৰ ভোজ্য বস্তু অন্ন ব্যঞ্জন খাবলৈ আৰম্ভ কৰিলে। ভীমে মনে মনে চিন্তা কৰিলে, ইহ, ইমান দিনৰ মূৰত ভাল ভাল ইমানবোৰ খাদ্যবস্তু পাইছোঁ, ক'ৰ বদমাছ ৰাক্ষসক খুৱাবলৈ আছে। সেইটো আহিলে তাৰ লগত ঠেলা হেঁচা কৰি যুদ্ধ বাগৰ কৰোঁতে এই ভাল ভাল খোৱা বস্তুবোৰ নষ্টহে হ'ব। আকৌ যুদ্ধ লাগিলে সিটো মোৰ হাতত মৰিবই। তেতিয়া তাৰ মৰা হচুলেই মই তাৰ পাছত এই অন্ন খাবও নোৱাৰিম। গতিকে ভীমে মহানন্দে ৰাক্ষসলৈ অনা ভোজৰ বস্তু খাবলৈ ধৰিলে। ইপিনে বহু পলম হোৱা দেখি ৰাক্ষসৰ খঙে মূৰৰ চুলি পাইছিলগৈ। তেতিয়া ভীমৰ কাণ্ড দেখি খঙত ৰ'বই নোৱাৰা হ'ল। ভীমে ৰাক্ষসক দেখি হুংকাৰ দি যুদ্ধলৈ আহ্বানহে কৰিলে। ৰাক্ষসৰ বিশাল শৰীৰ, ৰঙা মুচ, দীঘল দাঢ়ি চুলি, ইকান সিকান বিয়পা প্ৰকাণ্ড মুখ দেখি ভীমৰ গাৰ নোমেই নলৰিল। মিচিকিয়া হাঁহি মাৰি ৰাক্ষসৰ ফালে পিঠি দি খোৱাতহে ব্যস্ত হ'ল। ৰাক্ষসে ভীমৰ পিঠিত ধুপ ধাপ ঢকা ভুকু মাৰিবলৈ ধৰিলে যদিও ভীমে কেৰেপেই নকৰিলে। তেতিয়া ৰাক্ষসে গছ এজোপা উভালি লৈ ভীমলৈ দলি মাৰি পঠালে।
ভীমে সোঁ হাতেৰে খায়ে থাকিল, মাত্ৰ বাওঁ হাতেৰে গছডাল ধৰি দূৰলৈ দলিয়াই পেলালে। ৰাক্ষসৰ ফালে নাচালেই। এইদৰে ৰাক্ষসৰ বস্তু খাই শেষ কৰি দুই টেকেলিবোৰ খালে, মুখখন ধুলে। তাৰ পাছতহে সন্তোষৰ উগাৰ দুটামান মাৰি ৰাক্ষসৰ মুখামুখি হ'ল। দুয়োৰে মাজত ভীষণ যুদ্ধ হ'ল। ভীমে ৰাক্ষসৰ লগত আচলতে যথা ইচ্ছা খেলিবলৈহে আৰম্ভ কৰিলে। মন গ'লেই তাক গেৰেম কৰে মাটিত বগৰাই পেলায়। তাৰ পাছত কয়, উঠ, আকৌ নুযুঁজ নেকি? ৰাক্ষসে উঠি আকৌ যুদ্ধ কৰে। ভীমে মাজে মাজে তাক ধৰি ফটাকানিৰ পুতলাৰ নিচিনাকৈ ওপৰলৈ দলিয়াই দি সি আহি নেকেহকৈ তলত পৰেহি। বহু সময়ৰ মূৰত ভীমে এবাৰ তাক গৰক মাৰি ধৰি পিঠিত আঁঠুৰে হেঁচি তাৰ আটাইবোৰ হাড় ভাঙি গুৰি কৰিলে। ৰাক্ষসে যান্ত্ৰণাত ভয়ংকৰ আতাহ পাৰি তেজ পতিয়াই মৰিল। ভীমে ৰাক্ষসৰ মৰা শৱ চোঁচৰাই আনি নগৰৰ তোৰণৰ মুখত পেলালেহি। তাৰ পাছত ব্ৰাহ্মণৰ ঘৰলৈ ঘূৰি আহি গা পা ধুই সকলোকে দিনটোৰ ঘটনা বৰ্ণনা কৰি বিৱৰি ক'লে। মাক কুন্তীৰ তেতিয়া আনন্দ চাই কোনে? ধন্যবাদ।